স্পট এডমিশ্যন 2026 সমৰ্থ পৰ্টেল ইউজি এডমিশ্যন 2026 স্পট এডমিশ্যন কাইলৈৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে 15, 16 এণ্ড 17th of June স্পট এডমিশ্যন হ'বলৈ গৈ আছে আৰু তাৰে বাবে ষ্টুডেণ্টৰ লগত কি ডকুমেণ্টছ লাগিব বা ষ্টুডেণ্টে কি ডকুমেণ্টছ লৈ যাব লাগিব তাৰে লিষ্ট আজি এই ভিডিঅ'ৰ থ্ৰুদি জনাবলৈ লৈছোঁ। ফাৰ্ষ্ট তোমালোকে মই ৰিকুৱেষ্ট কৰিম যিবোৰ ষ্টুডেণ্টে চাই আছা কাইণ্ডলি তোমালোকে নোট কৰি ৰাখিবা। ফাৰ্ষ্ট লাগিব সমৰ্থ পৰ্টেল সমৰ্থ এপ্লিকেশ্যন ফৰ্ম, যোনখন এপ্লিকেশ্যন ফৰ্ম ওলাইছে সেই এপ্লিকেশ্যন ফৰ্ম লাগিব। তাৰে পিছত লাগিব ইনকাম চাৰ্টিফিকেট নাইবা ৰেচন কাৰ্ড, য'ত ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড এইকাৰণে লাগিব যদি তোমাৰ ইনকাম চাৰ্টিফিকেট এণ্ড ৰেচন কাৰ্ড থাকে দেন তোমাৰ এডমিশ্যন ফি টোটেলি ফ্ৰী কৰি দিয়া হ'ব। এডমিশ্যন ফিজ ফ্ৰী, মানে ফিজ ফ্ৰী, এডমিশ্যন ফ্ৰী। চ' ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড, আৰু ইনকাম চাৰ্টিফিকেট থাকিলে বিল' 4 লাখৰ তলত হ'ব লাগিব। তাৰপিছত HSLC মানে মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব। তাৰপিছত HS-ৰ মাৰ্কশ্বিট, তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব। তাৰেপিছত কাষ্ট চাৰ্টিফিকেট, যদি কোনোবা কাষ্ট আছে, কাষ্টৰ আছে ST, SC, OBC কাষ্টৰ আছে, কাষ্ট চাৰ্টিফিকেট লৈ যাবা। তাৰপিছত EWS চাৰ্টিফিকেট যদি দিছা EWS চাৰ্টিফিকেট ল'বা। তাৰপিছত গেপ চাৰ্টিফিকেট, যিবোৰ ষ্টুডেণ্টৰ আফটাৰ 12 গেপ আছিল 1 year, 2 year, 3 years গেপ আছিলে, তোমালোকে প্লিজ কাইণ্ডলি মেণ্ডেটৰী বস্তু এইটো গেপ চাৰ্টিফিকেট লাগিব, প্লিজ কাইণ্ডলি গেপ চাৰ্টিফিকেট লৈ যাবা। আৰু গেপ চাৰ্টিফিকেট ক'ৰ পৰা ওলাবা? নটাৰীৰ পৰা, কোৰ্টৰ পৰা, নটাৰীৰ পৰা ওলাবা। গেপ চাৰ্টিফিকেট লাগিব। তাৰে পিছত পাছপৰ্ট চাইজ ফটো। এতিয়া শুনা, তোমালোকে পাছপৰ্ট চাইজ ফটো 5 কপি লৈ যাবা। 2 কপি লাগে বাট 5 কপি লৈ যাবা বেকআপৰ কাৰণে। চ' যিখিনি ডকুমেণ্টছ ক'লোঁ এইখিনি হ'ল লাগতিয়াল ডকুমেণ্টছ যিখিনি তোমালোকক অহাকাইলৈ লাগিব। লগতে তোমালোকে মই প্ৰিফাৰ কৰিম আধাৰ কাৰ্ড লৈ যাবা লগত, বা বেংক পাছবুক এইখিনি লৈ যাবা। বেংক পাছবুক আৰু আধাৰ কাৰ্ড লৈ যাবা, হঠাৎ লাগি যাব পাৰে। চ' বেংক পাছবুক আৰু আধাৰ কাৰ্ড। চ' যিখিনি ডকুমেণ্টছ ক'লোঁ প্লিজ কাইণ্ডলি জেৰক্স 2 কপি জেৰক্স কৰিবা, 2 কপি জেৰক্স কৰিবা, যাতে অৰিজিনেল চাব এণ্ড জেৰক্স ৰাখিব, অৰিজিনেল চাই জেৰক্সখিনি ৰাখিব। চ' সেইকাৰণে 2 কপি জেৰক্স কৰিবা, যাতে এটা যদি বেয়া হয় তুমি বেলেগ এখন দিব পাৰা। চ' বেকআপৰ কাৰণে এক্সট্ৰা 1 কপি লাগে, বাট তুমি বেকআপৰ কাৰণে আৰু 1 কপি কৰি ল'বা। অৰিজিনেল প্লাছ জেৰক্স, অৰিজিনেল চাব এণ্ড জেৰক্স ৰাখিব। চ' এইখিনি আছিল ডকুমেণ্টছ ৰিগাৰ্ডিং স্পট এডমিশ্যন, যিখিনি ষ্টুডেণ্টে স্পট এডমিশ্যনত অহাকাইলৈৰ পৰা যাব। চ' এইখিনি ডকুমেণ্টছ নিজৰ লগত ৰাখিবা বা জেৰক্স কৰি ৰাখা। আজিয়ে তোমালোকে প্লিজ আজিয়ে তুমি এটা ফাইলত ভৰাই ৰাখা, যাতে কাইলৈ মৰ্ণিং 9 AM মানে 9টা বজাত যেতিয়া যাবা তেতিয়া যাতে কোনো প্ৰব্লেম নহয়, তেতিয়া যাতে তোমালোকে এই ডকুমেণ্টছখিনি বিচাৰি থাকিব নালাগে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। পাৰিলে এটা লাইক আৰু পাৰিলে বন্ধুবোৰক শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।